শুনক, সঠিক ঠিকনাত উপস্থিত হ'ব নোৱাৰিলে সকলোবোৰ খেলি মেলি হৈ যায়। আপুনি বুজি পাইছে নহয় মই কি কৈছোঁ? নে মই আপোনাক বেলেগকৈ বুজাই দিব লাগিব? অ'কে অ'কে, চৰি চৰি, মানে বুজিছা নহয়, এনেকুৱা অপদাৰ্থ অকামিলা মানুহবোৰক আমাৰ কোম্পানীত এনে ৰাখি থৈ দিছোঁ। সিহঁতৰ চকু কেৱল টকাৰ ওপৰত। ইমান সোপা দৰমহা দিছোঁ, এইবিলাক মানুহক তুমি কি বুলি ক'বা? অহ, চৰি চৰি, তুমি কেনেকৈ জানিবা? ঠিক আছে, মোক আৰু এটা দিবা, মই ওচৰতে শুই দিম। অহ, মোক দেউতাই মাতিছে। কৈছোঁ নহয়, একেবাৰে শান্তি নাই। দেউতাই মতা কথাটো মই পাহৰি যাব লাগেনে? মই আহি আছোঁ, ৰ'বা, আহি আছোঁ। কাম কৰাত আনন্দ আছে, কিন্তু জীৱনৰ মাদকতা বেলেগ। এতিয়া তই এজনৰ পৰা দুজন হলি, গতিকে এতিয়াৰে পৰা তোৰ নিজৰ লগতে বোৱাৰীৰ সমস্ত অভাৱ অভিযোগৰ দায়িত্ব তোৰ। অথনি চাকি নোমোৱা কথাটোৱে বোৱাৰীক মানসিকভাৱে অশান্তি দি আছে চাগে। এইবিলাক সৰু কথা দেউতা। তোৰ মোৰ কাৰণে সৰু হ'ব পাৰে, কিন্তু এই কথাটোৱে এজনী বোৱাৰীৰ মনত কি ক্ৰিয়া কৰিব পাৰে সেইটো আমি পুৰুষবোৰে উপলব্ধি কৰিব নোৱাৰোঁ। তুমি কি ক'ব খুজিছা দেউতা? এইখিনি সময়ত নিজৰ মানুহজন ওচৰত থকাটো নিতান্তই প্ৰয়োজন। মানসিক চাপোৰ্ট নাপালে কন্যা এজনীয়ে নতুন ঘৰ এখনক কেতিয়াও নিজৰ বুলি গ্ৰহণ কৰিব নোৱাৰে। মোৰ কথাৰ অৰ্থ তই বুজি পাইছ নহয়? বুজিছোঁ। এতিয়া